Hello everyone, কি খবৰ আপোনালোকৰ আছো বৰ্তমান পাৰ্কিংত মানে আমাৰ পুৰণা ষ্টকৰ কেইখনমান গাড়ী আছে বেক সাইডে যিকিখন আছে এইখন পুৰণা ষ্টকৰ হয় আৰু বাকি গুটেখিনি নতুনকৈ সোমাইছে গাড়ী যোৱাকালিও আমি গাড়ী আনিব গৈছিলো i20 খন যোৱাকালি আনিছো বৰখুনত ভিজি মানে স্কুটি লৈ গৈছিলো মানে আমাৰ ইয়াতেতো জানে কেতিয়া বানপানী হয় কেতিয়া শেষ হয় গমে নাপায় তো গাড়ী লৈ গলে ক'বাত ফাঁসি যোৱাৰ সম্ভাৱনা থাকে হেতু কাৰণে মানে আমি স্কুটি লৈ গলো তো এখন বাৰু আনি থৈছো টেপলন পুলিশ হোৱাৰ পিছত মই আপোনালোক ভালকে দেখাম গাড়ী ফুল অৰিজিনাল পেইন্টত আছে সানৰুফ টানৰুফ গোটেইখিনি আছে ডিটেইলছটো মই নেক্সট ভিডিঅ'ত দিম আপোনালোক ভালকে বাকি আগতে মই গাড়ীখন আপোনালোক দেখাই দি আছো চাই লওক আৰু এখন সুইফটখন আৰু বহুতবাৰ দেখালো এখন বুকিং হৈছে ফাইনেন্সৰ কাম চলি আছে এখন আৰু 2-3 দিন পিছত মানে গাড়ীখন লৈ যাব তাৰপিছত এখন ভাৰ্নাখন আছে আমাৰ 2018 SX 29000 চলা গাড়ী পুৰা ফুল সিল আছে ফাৰ্ষ্ট ওনাৰ হয় এলয় সেলয় গোটেইখিনি পাব টায়াৰ কন্ডিশনো খুবেই ধুনীয়া হৈ আছে গাড়ী একদম সিল হয় ইঞ্জিনো সিল পাব আপোনালোকে গাড়ীখনত এখন 2018 লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ হয় 29000 চলা হয় SX হয় আৰু এখন দি দিম মই 6,50,000 টকাত তাৰপিছত এইফালে আমাৰ Honda Amaze সিলভাৰ কালাৰত আছে VX হয় একদম টপ মডেলটো হয় 58000 চলিছে মাত্ৰ ফাৰ্ষ্ট ওনাৰ হয় আৰু টায়াৰ কন্ডিশন চাওক টপ মডেলটো হয় আপোনালোকে এলয় সেলয় গোটেইখিনি পাব গোটেইটা টায়াৰতে গাড়ী একদম সিল গাড়ী হয় সিল ইঞ্জিন সিল গাড়ী সিলভাৰ কালাৰত আছে গাড়ীখন গাড়ীৰ ভিতৰৰ কন্ডিশন চাওক আপোনালোকে কিমান ধুনীয়া প্ৰিমিয়াম কোৱালিটি হয় একদম ধুনীয়া লাগে ভিতৰ সাইড খুবেই ধুনীয়া হৈছে মই ফ্ৰন্ট সাইডৰ পৰা অলপমান দেখাই দিছো আপোনালোকক 2015 হয় 58000 চলিছে গাড়ী একদম ধুনীয়া কন্ডিশনত আছে টায়াৰ কন্ডিশন বিলাক চাওক গাইস কিমান ধুনীয়া হৈছে টপ মডেলটো হয় VX হয় ফুল গাড়ী সিল আছে ফাৰ্ষ্ট ওনাৰ হয় এই চাওক বেক সাইডৰ পৰা দেখাই দিছো গাড়ী খুবেই ধুনীয়া কন্ডিশনত আছে আৰু এইখনৰ দামটো মই ৰাখিছো 2,90,000 টকা তাৰ পৰা মই কিবা অকনমান চাই দিম আপোনালোকক 2,90,000 টকাত ৰিফাইনেন্সো হৈ যাব 50,000 40,000 জি ডাউন পেমেন্ট দিয়ে জিৰো ডাউন পেমেন্টটো হৈ যাব যদি প্ৰফাইল ভাল হয় মোৰ গোটেই গাড়ী আৰু যিমানখিনি আছে তাৰপিছত এখন ভেনুখন আমাৰ 2019 ৰ হয় ভেনু SX টাৰ্বো GDI মডেলটো হয় সানৰুফ টানৰুফ গোটেইখিনি আছে এলৈ পাব আপোনালোকে 52,000 মান চলা আছে এইখন আৰু স্পেয়াৰ টায়াৰটো আনইউজ গাড়ীখনৰ গাড়ীৰ ভিতৰ কন্ডিশনটো চাওক ধুনীয়া হৈ আছে ভিতৰ সাইডেও সিট কভাৰটো নাই বাৰু সিট কভাৰটো লাগিলে মই লগাই দিম তাৰপিছত ইফালে আমাৰ বেলেনোখন আছে এইখন 2022 ৰ হয় বেলেনো জেটা এলয় সেলয় গোটেইখিনি পাব আপোনালোকে টায়াৰ কন্ডিশনো ধুনীয়া হৈ আছে এইখন দেখাইছো আৰু দেখাই নাথাকো আৰু ইফালে এইখন আছে ডেটসন গো 52,000 মান চলা আছে 2,70,000 হলে দি দিম 2021 ৰ হয় টপ মডেলটো হয় এলয় সেলয় গোটেইখিনি পাব চাওক ডায়মণ্ড কাট এলয় আছে ইয়াতে আৰু ভিতৰৰ কন্ডিশনো খুব ধুনীয়া হৈ আছে চাওক আৰু 2,70,000 হলে এখন লৈ যাব পাৰিব ইফালে আমাৰ আৰ্টিকাখন আছে 2021 ৰ ZXi প্লাস খন হয় টপ মডেলটো হয় একদম ইয়াত আপোনালোকে রুফ এসি গোটেইখিনি পাব এটো চাওক গাড়ী কন্ডিশন চাওক ভিতৰ সাইড কিমান ধুনীয়া হৈ আছে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছিল এখন টায়াৰ কন্ডিশন চাওক আপোনালোকে এটো চাওক টায়াৰ কন্ডিশন একদম ধুনীয়া হৈ আছে এখন মানে 30,000 চলিছে মাত্ৰ বেছি চলা নাই কিন্তু VXi দামটো পাই আছো ZXi দামটো এতিয়া লৈকে পোৱা নাই ZXi দামটো পালে দি দিম 8,50,000 কৈছো তাৰ পৰা মই কিবা অকনমান চাই দিম আপোনালোক তাৰপিছত এইখন মই যোৱা ভিডিঅ'ত দেখুৱাখন মাৰুতি সুজুকি ফ্ৰন্স স্মাৰ্ট হাইব্ৰিড ডেল্টা টাৰ্বোখন হয় এইটো ইয়াত টাৰ্বোটো আছে বাৰু বহুত পিকআপ গাইস টাৰ্বো থাকা মানে বহুত পিকআপ আৰু এনি মাৰুতিৰ গাড়ীৰ বহুতে পিকআপ তাতে আৰু টাৰ্বোটো আছে খুব ভাল লাগে চলাই এটো চাওক টায়াৰ কন্ডিশন চাওক কিমান ধুনীয়া হৈ আছে এটো হাৱাটো কম আছে গাড়ীখনত আৰু এইখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছিল গাইস খালি এইখিনি জায়গাত অকনমান স্ক্ৰেচ আছিল মই দেখাইছিলো আপোনালোকক সেইখিনি মই মাৰি দিছো বেলেগ মই গাড়ীখনত একো কৰা নাই খালি অকনমান লেতেৰা হৈ আছে আৰু টায়াৰ কন্ডিশন চাওক গাইস 24,000 চলা মাত্ৰ বেছি চলা নাই মই দেখাইছিলো আপোনালোকক এই চাওক ভিতৰৰ কন্ডিশন চাওক কিমান ধুনীয়া হৈ আছে
সো গাড়ী একদম ফুল টিপ টপ কণ্ডিশ্যনত আছে মই ফ্ৰণ্ট সাইডৰ পৰা অকণমান দেখাই দিছোঁ আপোনালোকক চাওক খালি অকণমান লেতেৰা হৈ আছে এইখনৰ প্ৰাইচটো মই কৈছিলোঁ 8.5 লাখ টকা নে কিমান কি কৈছিলোঁ ধৰক মই তাৰ পৰা মই চাই দিম 8,50,000 পৰা মই কিবা অকণমান চাই দিম আপোনালোকক তাৰপিছত এইখন মই নেদেখালোঁ দেখাব পাহৰিছোঁ এইখন ইয়ন হয় 2014 এৰা প্লাছ চলিছে 55,000 গাড়ী ফুল সিল আছে টায়াৰ কণ্ডিশ্যন চাওক গোটেইকেইটা টায়াৰ একদম নতুন কণ্ডিশ্যনত পাব এইটো চাওক গাড়ী ফুল গাড়ী সিল হয় মই ভিতৰৰ ফালে দেখাই দিছোঁ চাওক ধুনীয়া হৈ আছে ভিতৰ সাইডটো ফ্ৰণ্ট সাইডৰ পৰাও একদম ধুনীয়া লগা হৈ আছে এইটো চাওক গাড়ী পুৰা কমপ্লিট সিল আছে ধৰক টাচ পেন এইটো হ'ব আগৰ বাম্পাৰ হৈছে ধৰক ক'বাত স্ক্ৰেচ আছিল সেইখিনি বাৰু হ'বই কাৰণ আপুনিও যদি ক'বাত নঘহাই আপোনাক আহি হ'লেও ঘহাই থৈ গুচি যাব তেনেকুৱা কথা আৰু কিন্তু গাড়ী সিল আছে ইঞ্জিন সিল আছে আৰু এইখনৰ দামটো মই ৰাখিছোঁ ধৰক 175 মই ৰাখিছোঁ তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে তাৰপিছত এইফালে আমাৰ এইখন কুইটখন আছে 2021 হয় 13,000 চলিছে মাত্ৰ 13,000 চলিছে মাত্ৰ গাড়ীৰ কণ্ডিশ্যন চাওক ভিতৰ সাইডে একদম ধুনীয়া হৈ আছে আৰু এইটো একদম নিউ লুকছটো হয় যেটো বৰ্তমানলৈকে চলি আছে টায়াৰ কণ্ডিশ্যন চাওক টায়াৰ কণ্ডিশ্যন কি দেখাম 13,000 চলিছে মাত্ৰ বেছি চলা নাই ফ্ৰণ্ট সাইডৰ লুকছটো মই দেখাই দিলে গম পাব একদম নিউ লুকছটো হয় এইটো চাওক গাড়ী ফুল অৰিজিনেল পেইণ্টত আছে সিল আছে ইঞ্জিন গোটেইখিনি সিল আছে গোটেই গাড়ীত ইঞ্জিন ৱাৰেণ্টি পাই যাব আপোনালোকে মোৰ ফালৰ পৰা তাৰপিছত এইখন যোৱাকালি আনাখন হোৱাইট কালাৰত আছে i20 আস্থা হয় এইখন মই বেছি নেদেখাওঁ পলিচ কৰিলেও তথাপি মই দেখাই দিছোঁ চাওক পেইণ্টৰ কোনো চাইডে কাম নাই চাওক হ'লে পিছত আপোনালোকে ক'ব যে গাড়ীখনত পেইণ্ট হৈছে খালি আগৰ নাম্বাৰ প্লেটটো এইটো চেঞ্জ কৰিব লাগিব এইটো মই বনাব দি দিম বাৰু এইটো একেদিনে হৈ যাব বাৰু টেনশ্যন নাই এইখন মই ইমান দেখাই নাথাকোঁ গাইজ চলা মই একো নকওঁ প্ৰাইচটো একো নকওঁ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ তাৰপিছত এইখন আমাৰ গো প্লাছখন 7 সিটাৰ হয় এইটো চাওক 2016 মানে সৰু মৰু 7 সিটাৰ যদি লাগে কাবাক 2 লাখৰ ভিতৰত এইখন ল'ব পাৰে আৰু 42 মান চলিছে গাড়ীখন 2016 হয় আৰু এইখনৰ মই দাম ৰাখিছোঁ 1,90,000 টকা তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক এইটো চাওক ফ্ৰণ্ট সাইডৰ পৰা দেখাই দিছোঁ গাড়ী ভাল আছে গাড়ী পুৰা সিল আছে ইঞ্জিন গোটেইখিনি সিল আছে ইঞ্জিন ৱাৰেণ্টিও পাই যাব এইখনৰ মোৰ ফালৰ পৰা 1,90,000 টকা ৰাখিছোঁ তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক এইফালে আছে এইখন আমাৰ ফৰ্ড এছপায়াৰ টাইটেনিয়ামখন হয় এইটো চাওক টায়াৰৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে গাড়ী হোৱাইট কালাৰত আছে ফুল গাড়ী সিল আছে ইঞ্জিন গোটেইখিনি সিল আছে পেট্ৰল ভাৰ্জন হয় এইখন বৰ্তমান মোৰ তাত ডিজেল তাতে যিকেইখন দেখাইছোঁ এখনো নহয় বাৰু বাকী এইখন চাওক গোটেই পুৰা গাড়ী সিল আছে একদম ধুনীয়া কণ্ডিশ্যনত আছে ভিতৰৰ কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া হৈ আছে বেক সাইডৰ এইটো চাওক টায়াৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে বেক সাইডৰ পৰা দেখাই দিছোঁ এইটো চাওক এইখন 2016 হয় এইখনৰ দাম ৰাখিছোঁ মই 270 তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে ফুল গাড়ী সিল আছে ইঞ্জিন গোটেইখিনি সিল ফাৰ্ষ্ট অনাৰ হয় 40 to 50,000 ভিতৰত চলা আছে গাড়ী একদম A1 কণ্ডিশ্যনত আছে যদি কোনোবাই 3 লাখৰ তলত গাড়ী ল'ব বিচাৰিছে এইখন ল'ব পাৰে একদম পেট্ৰল ভাৰ্জন হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে তাৰপিছত ইফালে এইখন আমাৰ ফৰ্ড ফিয়েষ্টা গ্ল'বেল ভাৰ্জনটো 2012 হয় ধৰক এইখন 1.5 লাখ টকা পালে দি দিম ডিজেলত আছে মই আগৰ পৰা দেখাই নাথাকোঁ কাৰণ এই গছডালত বিছা আছে গাইজ মই যোৱা ভিডিঅ'টো কৈছিলোঁ আপোনালোকক আৰু ইফালে আমাৰ এছ ক্ৰছখন আছে ডিজেল ভাৰ্জন 2016 মডেল জেটা 1.5 হয় ডিজেলত আছে চলিছে 87,000 কিলোমিটাৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে এই বেকলাইট দুটা ফাটা আছে এইটো সাইডৰ আৰু লেফ্ট সাইডৰ আৰু ৰাইট সাইডৰ এই দুটা অৰ্ডাৰ দিছোঁ মানে মাল পোৱা নাই বস্তুখিনি আহিলে মই আপোনালোকক দেখাই দিম মই ভিতৰৰ পৰা অকণমান দেখাই দিছোঁ ভিতৰ সাইডটো চাওক কিমান ধুনীয়া হৈ আছে 2016 হয় জেটা হয় 1.5 আৰু এইখন
চলিছে 87,000 কিলোমিটাৰ আৰু এইখনৰ দামটো মই ৰাখিছোঁ 3,80,000 টকা মানে 3,80,000 যদি কোনোবাই ল'ম বুলি ভাবে মই তাৰ পৰা অকণমান কমাই দিম যি পাৰোঁ সো গোটেইখিনি দেখালোঁ আপোনালোকক আৰু দেখাব তেনেকুৱা নাই দুখনমান গাড়ী আৰু আছে ৰেডি হৈ আছে এই দুখন ৰেডি হ'লে মই আপোনালোকক দেখাই দিম বাৰু আৰু যোনখন আমাৰ i20 যোৱাকালি লৈ আহিছোঁ চান্দুপ তান্দুপ গোটেইখিনি আছে এখন পলিচ চলিচ কৰি লওঁ তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ দেখাম সো গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক প্ৰফাইল যদি ভাল 0 ডাউন পে'মেণ্টতো হৈ যাব বহুতে কয় যে দাদা 0 ডাউন পে'মেণ্টত হ'বনে নাই 50,000 ডিপি দিলে হ'বনে নাই বা কিমান ডাউন পে'মেণ্ট দিব লাগিব তো ডাউন পে'মেণ্ট বুলি কথা নাই প্ৰফাইল যদি হেভি থাকে 0টো হৈ যাব প্ৰফাইলটো যদি অলপ কমজোৰ থাকে তেনেহ'লে ডাউন পে'মেণ্ট অলপ বেছিকৈ দিব লাগিব সো গাইজ আৰু যিকেইখন গাড়ী অহা কথা আছে সেইকেইখন ল'ব গ'লে মই আপোনালোকক দেখাম সো গাইজ আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন